নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক লৈ এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে 18 জুনৰ গণেশগুৰিৰ যান-জঁটক লৈ উদ্বিগ্ন জাপানৰ প্ৰতিনিধি দল জুবিনৰ ছবি অংকনৰ বাবে গণেশগুৰিৰ লগতে গুৱাহাটীত সৃষ্টি হৈছিল যান-জঁট 2 ঘণ্টা সময় সেই যান-জঁটতে আবদ্ধ হৈ পৰিছিল জাপানৰ উচ্চস্তৰীয় দলটো গুৱাহাটীৰ ৰাজপথৰ বিশৃংখলতা দেখি হতভম্ব জাপানৰ এই প্ৰতিনিধি দল গুৱাহাটীৰ আইন শৃংখলা আৰু যান-বাহন ব্যৱস্থাক লৈ উদ্বিগ্ন জাপান নিৰাপত্তা মূল্যায়নত সন্তুষ্ট নহয় জাপানী পৰ্যবেক্ষকৰ দল প্ৰধানমন্ত্ৰীৰ সম্ভাৱ্য ভ্ৰমণৰ পূৰ্বে পৰিদৰ্শনত আহিছিল জাপানৰ প্ৰতিনিধি দলটো ৰাজপথৰ আইন শৃংখলাক লৈ জাপানৰ উচ্চস্তৰীয় দলৰ এই তথ্য প্ৰকাশ পাইছে তথ্যৰ ভিত্তিতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ সৃষ্টি হৈছে এতিয়া প্ৰশ্ন পূৰ্বেও CAA আন্দোলনৰ বাবে বাতিল হৈছিল জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ৰাম মন্দিৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ সম্পৰ্কত এতিয়া বিজেপি নিমাত ৰাম মন্দিৰৰ যি চুৰি কাৰ্য সংঘটিত হ'ল আৰু সেই 200 কোটি টকাৰ চুৰি কাৰ্যক লৈ পুনৰবাৰ সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তেওঁৰ বিৰুদ্ধে এতিয়াই বেছি অভিযোগ উঠিছে তাৰ পাছতো কিয় তেওঁক আঁতৰোৱা নাই ৰাম মন্দিৰৰ বিত্তীয় কেলেংকাৰীক লৈ সৰব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল দিবলৈছো আন এটা ব্ৰেকিং নিউজ সৰ্বোচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদন গ্ৰহণ কৰা হৈছে অসম চৰকাৰলৈ জাননী জাৰি কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে জুবিন হত্যাৰ লগত জড়িত মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গ্ৰহণ জামিন পালেও অসমতেই থাকিব লাগিব শ্যামকানু মহন্ত বিদেশলৈ পলাই নাযায় শ্যামকানু মহন্ত জেলৰ পৰা ওলাই আহিলেও অসমতেই থাকিব লাগিব শ্যামকানু মহন্ত তদন্তকাৰী সংস্থাৰ হাততে আছে শ্যামকানুৰ পাছপোৰ্ট সৰ্বোচ্চ ন্যায়ালয়ত যুক্তি দৰ্শালে শ্যামকানু মহন্তৰ অধিবক্তাই সৰ্বোচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদন গ্ৰহণ পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে পুনৰ সমগ্ৰ ভাৰতজুৰি আন্দোলনৰ ভাবুকি গান্ধীবাদী আন্না হাজাৰেৰ বিজেপি চৰকাৰে তথ্য নিদিয়ে নানা অজুহাতত লুকুৱাব বিচাৰে তথ্য মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে তেওঁলোকৰ স্বাৰ্থত RTI আইনখনকো সলনি কৰিব বিচৰাৰ অভিযোগ আন্না হাজাৰে আৰু ইতিমধ্যেই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰা হৈছে বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি আন্দোলনৰ ভাবুকি দিয়া হৈছে গান্ধীবাদী আন্না হাজাৰেৰ ফালৰ পৰা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়ানৰ পদত্যাগ বিজেপিয়ে ৰাজ্যসভাৰ বাবে পুনৰ মনোনীত নকৰাৰ বাবে পদত্যাগ কৰিছে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শমৰ্মে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিলে জৰ্জ কুৰিয়ানৰ পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰীয়ে এইবাৰ পদত্যাগ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়ানৰ পদত্যাগৰ খবৰ অন্য এটা খবৰ নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে উত্তাল শিৱসাগৰ প্ৰশাসনক বান্ধি দিয়া হৈছে 15 দিনৰ সময়সীমা অন্যথা প্ৰতিবাদত কঁপি উঠিব সমগ্ৰ শিৱসাগৰৰ লগতে উজনি অসম আমগুৰিত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰতিবাদৰ বাবে ৰাজপথত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ প্ৰশাসনক বান্ধি দিয়া হৈছে 15 দিনৰ সময়সীমা বান্ধি দিছে অন্যথা সমগ্ৰ উজনি অসমৰ লগতে শিৱসাগৰ জিলা কঁপি উঠিব প্ৰতিবাদত নিষিদ্ধ সামগ্ৰী হুৰা আৰু গৰুৰ সিন্ডিকেটৰ বাবে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ দৈনন্দিন শিৱসাগৰত বৃদ্ধি পাইছে নিষিদ্ধ সামগ্ৰীৰ প্ৰচলন উঠি অহা ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হৈ গৈছে শিৱসাগৰত গতিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব অবৈধ বেশাক লৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে অসমীয়া যুৱ মঞ্চই অন্য এটা খবৰ মুছলমানক বদনাম কৰাৰ চেষ্টা কালী মন্দিৰত গো মাংস পেলোৱাৰ পৰিকল্পনা ৰাজ্যত মুছলমানক বদনাম কৰিবলৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মুছলমানক বদনাম কৰি কালী মন্দিৰত গো মুণ্ড পেলাই থৈ গ'ল দুৰ্বৃত্তই আৰু এই ভয়ংকৰ কাণ্ড আৰু যি যুৱকে পেলাইছিল তেওঁক ইতিমধ্যে আটক কৰিছে আৰক্ষী আৰু যুৱকজন হিন্দু যুৱক বুলি জানিব পৰা গৈছে মুছলমানক বদনাম কৰিবলৈ আইচন দাসৰ এই নিকৃষ্ট কাণ্ড লংকাৰ 2 নং
পিপল পুখুৰীৰ নিত্যালাল দাসৰ পুত্ৰ আইচন দাস ভয়ংকৰ কাণ্ডৰ পৰিকল্পনা কৰা আইচনক গ্ৰেপ্তাৰ উদালি আৰক্ষীৰ ৰিয়াজউদ্দিন নামৰ এজনক গৰুৰ কটা মূৰ বিচাৰি ফোন কৰিছিল আইচনে টেলিফোনিক বাৰ্তালাপৰ ৰেকৰ্ডিং সংগ্ৰহ কৰিছে আৰক্ষীয়ে মুছলমানক বদনাম কৰিবলৈ এই নিকৃষ্ট পৰিকল্পনা ৰচনা কৰিছিল হিন্দু যুৱকজনে পৰৱৰ্তী খবৰ আমাৰ দলে প্ৰথমবাৰৰ বাবে সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় সাব্যস্ত কৰিছো তামিলনাডুৰ জনতাৰ মৰম আৰু স্নেহ পাবলৈ আমি কিমান পৰিশ্ৰম আৰু সংঘৰ্ষ কৰিবলগীয়া হৈছিল সেয়া আমাৰ দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই ভালদৰে জানে ইয়াৰ পাছতো আমাক কিছুমান মানুহে সমালোচনা কৰিবলৈ এৰা নাই আচলতে তেওঁলোক একোজন অভিনেতা আৰু তেওঁলোকৰ দলবোৰ অভিনেতাৰে ভৰি পৰিছে তামিলনাডু বিধানসভাত মুখ্যমন্ত্ৰী হিচাপে বিজয় থালাপতিৰ এই প্ৰথমটো ভাষণ বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আজি তামিলনাডুৰ বিধানসভাত বিজয় থালাপতিয়ে এইদৰে নিজৰ প্ৰথম ভাষণ আগবঢ়ায় ইতিমধ্যে বিজয় থালাপতিৰ এই ভাষণক লৈ সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা কিয়নো এইগৰাকী সেই বিজয় থালাপতি যিগৰাকী বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত লৈ তামিলনাডুত ঘোঁৰাৰ দোকান বন্ধ কৰি দিছিল লগতে কেইবাটাও প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ ভাৰতৰ ৰাজনীতিতেই চৰ্চাত আহি পৰিছে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিক লৈ পুনৰবাৰ আৰম্ভ হৈছে ব্যাপক চৰ্চা সমগ্ৰ ভাৰতৰ ৰাজনীতিত দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ খবৰ 30 জুনৰ ভিতৰত কৰক এই জৰুৰী কাম অন্যথা আপুনি বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা ৰাজ্যৰ মহিলাসকললৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে 30 জুনৰ ভিতৰত কৰক এই জৰুৰী কাম অন্যথা আপোনাৰ নাম কৰ্তন হ'ব পাৰে বঞ্চিত হ'ব পাৰে অৰুণোদয় 3.0 ধনৰ পৰা ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে এই জৰুৰী নিৰ্দেশনা এইকেইটা কাম কৰিব লাগিব মহিলাসকলে কি এই জৰুৰী কাম জানি লওক ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক চৰকাৰৰ বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীসকল 30 জুনৰ ভিতৰত বেংক একাউণ্ট আধাৰ সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা ভিডিঅ'ৰ কাৰ্যালয়ত যোগাযোগৰ সুবিধা ৰখা হৈছে অৰুণোদয়ৰ ধন ঘুমাবলৈ এই প্ৰক্ৰিয়া অৰুণোদয়ৰ ধন নিৰবিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান ৰাজ্যৰ অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলালৈ এই ডাঙৰ তথা জৰুৰী খবৰ জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 30 জুনৰ ভিতৰত কৰিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ সংযোগ অন্যথা আপুনি বঞ্চিত হ'ব পাৰে অৰুণোদয় 3.0 আঁচনিৰ টকা লাভৰ পৰা ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰ দিয়া হৈছে অন্য এটা খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ ট্ৰাম্পৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া আপডেট এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো জনাই গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ শান্তি চুক্তিৰ পাছতো ইৰাণে হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব আমেৰিকাক শান্তি চুক্তি শেষ হৈছে আমেৰিকাৰ বিৰুদ্ধে ইৰাণ জয়ী হোৱা নাই চুক্তি ভংগ কৰিলেই ইৰাণৰ পৰিস্থিতি অধিক বেয়া হ'ব ইৰাণে খেলিমেলি কৰিলেই যি কৰিব লাগে মই কৰিম বুলি সকিয়নি ট্ৰাম্পৰ ইৰাণৰ নৌসেনা বায়ুসেনা ইতিমধ্যে বৰবাদ হৈ পৰিছে ইৰাণৰ সকলো শীৰ্ষ নেতা ইতিমধ্যেই মৃত্যু হৈছে এই যুদ্ধত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে ইৰাণৰ অৰ্থনীতি ইতিমধ্যেই ধ্বংস হৈছে বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ ইৰাণৰ 250খনকৈ বিমান আমি ধ্বংস কৰিলোঁ ইৰাণৰ এণ্টি এয়াৰক্ৰাফ্ট ছিষ্টেম ৰাডাৰ ছিষ্টেম ধ্বংস ইৰাণৰ মিছাইল ভাণ্ডাৰ ড্ৰোন নিৰ্মাণ ব্যৱস্থাও ধ্বংস ইৰাণৰ 87% শক্তি নিশেষ হৈ পৰিছে ইৰাণক পুনৰবাৰ সকিয়নি প্ৰদান কৰি এইদৰে মন্তব্য কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ কেনেকৈ দুৰ্বল হৈ পৰিছে তাৰো তথ্য দিছে শান্তি চুক্তি শেষ হৈছে আমেৰিকাৰ বিৰুদ্ধে ইৰাণ জয়ী হোৱা নাই বুলি সকিয়নি ডনাল্ড ট্ৰাম্পৰ আধাৰ কাৰ্ডক লৈ পুনৰবাৰ ডাঙৰ খবৰ জাৰি কৰা হৈছে আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ কৰা হ'ল বয়সৰ সীমা বয়স পাৰ হ'লে সহজতেই এতিয়াৰে পৰা নাপাব আধাৰ কাৰ্ডক লৈ এই নতুন নিৰ্দেশনা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা 18 বছৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছে চৰকাৰে
18 বছৰৰ ঊৰ্ধ্ব নাগৰিকে নাপাব আধাৰ নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিছে এই নতুন নিয়ম 18 বছৰৰ ওপৰৰ কোনো লোকেই এতিয়াৰে পৰা অসমত নাপাব আধাৰ কাৰ্ড ৰাজ্যৰ 18 বছৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড এতিয়াৰে পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ পৰা পাৰমিশন 2027 চনৰ মাৰ্চ মাহলৈকে এছচি এছটি আৰু চাহ জনগোষ্ঠীৰ বাদ পৰি যোৱা লোকসকলে পাব আধাৰ কাৰ্ড অন্য লোকে আধাৰ কাৰ্ড নাপায় আধাৰ কাৰ্ড